আপোনালোকৰ মনতো উদয় হ'ব পাৰে যে আমি কোন আৰু আমাৰ উদ্দেশ্য কি। আমি হেপী প্লেচ এটা ৱেলনেছ চেণ্টাৰ আৰু লাকি হোম কেয়াৰ ছাৰ্ভিচৰ সৈতে জড়িত হৈ মহিলাসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ এখন কৰ্মক্ষেত্ৰ। হয়, য'ত আমি যিকোনো ধৰণৰ ৰোগী আৰু লগতে অসুস্থ লোকসকলৰ বাবে এগৰাকীকৈ নাৰ্ছ নতুবা কেয়াৰটেকাৰ প্ৰভাইড কৰোঁ। এতিয়া সেই নাৰ্ছসকলে, সেই কেয়াৰটেকাৰসকলে এজন ৰোগী বা এজন অকলশৰীয়া ব্যক্তিক সেই সকলো শুশ্ৰূষাবোৰ প্ৰদান কৰে আৰু লগতে সেই ঘৰখনে এগৰাকী মহিলাৰ ৰূপত তেওঁৰ কেয়াৰটেকাৰ বা নাৰ্ছৰ ৰূপত এজন ঘৰুৱা সদস্যৰ লগতে এটা ছাপোৰ্ট ছিষ্টেম লাভ কৰে, যাৰ বিশ্বাসত এতিয়া আপোনালোকে সেই ৰোগীজন বা অসুস্থ ব্যক্তিজনক একো চিন্তা নকৰাকৈ তেওঁৰ সান্নিধ্যত ৰাখি থৈ যাব পাৰে। দেউতাৰ বয়সো হৈ আহিছে, দিনক দিনে তেওঁ অসুস্থ হৈ আহিছে। ময়ো সময় দিব পৰা নাই। কি কৰিলে ভাল হ'ব? হেল্ল', শিৱসাগৰ।